আপোনাৰ কি ৰাশি যি ৰাশিয়ে নহওক এই শাওণ মাহতে ৰাশি অনুসৰি এই ফাঁকি মন্ত্ৰৰে মহাদেৱক যদি পূজা কৰে আপোনাৰ যোগ দুৰ্গতি অপায় অমংগল বাধা বিঘিনি অভাৱ অনাটন সকলোখিনি অন্ত হ'ব। বন্ধু বান্ধৱসকল, হিন্দু ধৰ্মত শাওণ মাহটোক বিশেষ মহত্ব দিয়া হৈছে। এই শাওণ মাহ ভগৱান শিৱৰ সকলোতকৈ প্ৰিয় মাহ। এই মাহতেই ভগৱান শিৱক প্ৰত্যেক দিনাই পূজা অৰ্চনা কৰা হয়। এনেই গোটেই বছৰে পূজা অৰ্চনা কৰে, গোটেই বছৰে কৰে। যিকোনো আপোনালোকে ভগৱানক পূজা কৰিবলৈ নিৰ্দিষ্ট দিন নালাগে, কিন্তু এই শাওণ মাহটো বিশেষ মহত্ব দিছে। শাস্ত্ৰ অনুসৰি এই শাওণ মাহ ভগৱান শিৱক পূজা কৰিলে সকলো মনোকামনা পূৰ্ণ হয়, কিয়নো বছৰৰ সৰ্বশ্ৰেষ্ঠ মাহ হৈছে শাওণ মাহ। এই মাহৰ বিশেষকৈ সোমবাৰে কৰা ব্ৰতৰ মহত্বই বেলেগ। যদি গোটেই বছৰটোৰ কথা কৈছোঁ, 16 সোমবাৰ ব্ৰত যদি পালন কৰে তেতিয়া ভগৱান শিৱ অতি প্ৰসন্ন হয় আৰু ভক্তৰ মনোকামনা পূৰ্ণ কৰে আৰু আশীৰ্বাদ দিয়ে আমাক। এই মাহতেই মা পাৰ্বতীয়ে ঘোৰ তপস্যা কৰিছিল ভগৱান শিৱক পাবলৈ, আৰু এই তপস্যা বলতে ভগৱান শিৱক স্বামী ৰূপে পাইছিল। সেয়ে যি মনুষ্যই শুদ্ধ মনেৰে ভগৱান শিৱক পূজা কৰে, ভোলে বাবাই কৃপাদৃষ্টি সদায়ে থাকে, কিয়নো ভোলে বাবা অতি সোনকালেই সন্তুষ্ট হয়। তেওঁক অইনটো একো দিব নোৱাৰিলেও অলপ পানী অৰ্পণ কৰি পূজা কৰিলে তেওঁ সন্তুষ্ট হয়। সকলো দেৱ দেৱীকেই প্ৰসন্ন কৰিবলৈ এনে কিছুমান বস্তু আছে যিবিলাক আমি অৰ্পণ কৰোঁ, সুপ্ৰসন্ন হৈ ভগৱানে আমাৰ মনোকামনা পূৰণ কৰে, আশীৰ্বাদ দিয়ে। ঠিক তেনেকৈ শাওণ মাহতো ভগৱান শিৱকো ৰাশি অনুযায়ী তুষ্ট কৰিব পৰা যায়। আহকচোন জানো ৰাশি অনুসৰি কেনেকৈ কি অৰ্পণ কৰি কি মন্ত্ৰ মাতি ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰি, যাৰ দ্বাৰা আমি আমাৰ মনোকামনা পূৰ্ণ কৰিব পাৰোঁ। প্ৰথমে হৈছে মেষ ৰাশি। মেষ ৰাশি ব্যক্তিসকলে ভোলে বাবাক ৰঙা ফুল দি অৰ্পণ কৰিব লাগে, পূজা কৰিব লাগে। বিশেষকৈ ৰাঙল ফুল, এই ফুলপাহ যিটো ভিডিঅ'ত দিছোঁ, এই কিছু জেগাত ইয়াক অশোক ফুল বুলি কয়, কিন্তু ইয়াত ৰাঙল ফুল বুলি কয়, ৰাঙলী ফুল বুলিও কয়। ভগৱান শিৱক সকলো ৰঙা ফুলে দিব পাৰে, এইপাহ ফুল দিলে বেছি ভাল বুলি কোৱা যায়। ভগৱান শিৱক যদি এই ফুল দি পূজা কৰে সুফল পোৱা যাব। শিৱলিংগত গাখীৰ ঢালিব, কেঁচা গাখীৰ অৰ্পণ কৰিব আৰু তেতিয়া ওম নাগেশ্বৰায় মন্ত্ৰটো জপ কৰিব লাগে। এই মন্ত্ৰটো জপ কৰিলে জীৱনত বহুত সফলতা অৰ্জন কৰিব পাৰিব। এতিয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশি ব্যক্তিসকলে শিৱলিংগত অভিষেক কৰিলে প্ৰথমে দৈ দি অভিষেক কৰি পিছত বিশুদ্ধ পানীয়ে অভিষেক কৰিব লাগে, মানে অৰ্পণ কৰিব লাগে, ঢালিব লাগে। পিছত 2 হাত জোৰ কৰি দ্বাদশ জ্যোতিৰ্লিংগ স্তুতি কৰিব লাগে। নোৱাৰিলেও শুনিলেও হয়, কৰিব পাৰিলে ভাল। মই লিখি দিছোঁ এই ভিডিঅ'ত, নেটত চাৰ্চ কৰি দিব। এই স্তুতি যিটো মন্ত্ৰ বৰ ডাঙৰ, আপুনি শুনিবলৈ পাব, শুনি খুব ভাল লাগে, আপোনাৰ মনটো বিৰাট ভাল লাগে। নেটত চাৰ্চ কৰি দিবচোন, দ্বাদশ জ্যোতিৰ্লিংগ স্তুতি বুলি চাৰ্চ কৰি দিলেই আপুনি মোবাইলত পাই যাব। ইয়াৰ পাছত মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ স্বামী হৈছে বুধ গ্ৰহ। বুধ হৈছে চন্দ্ৰ শত্ৰু। সেয়েহে মিথুন ৰাশি ব্যক্তিসকলে শিৱলিংগত মৌ জোলেৰে অৰ্পণ কৰিব লাগে। মৌ জোল অভিষেক কৰা বা অৰ্পণ কৰা, তেনেহ'লে বহুত সুফল পোৱা যাব। আৰু গাখীৰ মৌ অৰ্পণ কৰোঁতে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিবলৈ কেতিয়াও নাপাহৰিব। ওম নমঃ শিৱায় কৈ থাকিব। যদি বিবাহিতা হয়, পতি পত্নী একেলগে কৰিলে বহুত সুফল পায়, ভাল। ভোলে বাবাক পতি পত্নী একেলগে কৰিব লাগে। আকৌ ইয়াৰ পাছত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে সকলো সমস্যাৰ পৰা মুক্তি পাবলৈ হ'লে শিৱলিংগত গাখীৰ আৰু মিচিৰি দি অভিষেক কৰিব পাৰে আৰু পিছত গংগা জল দিব পাৰে, শিৱলিংগত ঢালিব পাৰে। কিয়নো কৰ্কট ৰাশিৰ স্বামীয়ে হৈছে চন্দ্ৰ, আকৌ চন্দ্ৰ হৈছে ভগৱান শিৱৰ প্ৰিয় গহনা। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলে শুদ্ধ মনেৰে ভগৱান শিৱক শিৱলিংগত গাখীৰ দি
পিছত মিচিৰি দি আকৌ তাৰপিছত গংগা জল দি অভিষেক কৰিব লাগে। তেতিয়া ভগৱান শিৱই নিজৰ ভক্তক নিশ্চয় ভক্তৰ মনোকামনা পূৰ্ণ কৰিবই। আপোনাৰ সকলো দুখ দূৰ হ'ব। গাখীৰ আৰু মিচিৰি একেলগে মিশ্ৰণ কৰিও অৰ্পণ কৰিব পাৰে। আৰু এই গাখীৰ মিচিৰি অৰ্পণ কৰি থাকোঁতেই আপুনি ওম শ্যাম শ্ৰী চূড়চন্দ্ৰ বৈশ্যে নমঃ এই মন্ত্ৰফাঁকি মই যিটো লিখি দিছোঁ এই মন্ত্ৰফাঁকি আপোনালোকে নিশ্চয় গাব। ওম শ্যাম শ্ৰী চূড়চন্দ্ৰ বৈশ্যে নমঃ এই মন্ত্ৰফাঁকি অৱশ্যেই জপ কৰিব। অন্ততঃ 3 বাৰ হ'লেও গাব, নিশ্চয় সুফল পাব। ইয়াৰ পাছত হৈছে সিংহ ৰাশি। সিংহ ৰাশি ব্যক্তিসকলে শিৱলিংগত অভিষেক কৰোঁতে শুদ্ধ গৰু গাখীৰ গৰুৰ ঘি দ্বাৰাই অভিষেক কৰিব লাগে। গৰু ঘি ল'ব, লগতে শিৱৰ ওপৰত গুড় আৰু ঘি ঢালিব লাগে। মহামৃত্যুঞ্জয় জপ কৰিলেও বেছি সুফল পাব, খুব ভাল। মহামৃত্যুঞ্জয় জপ কৰিব পাৰিলে ভাল, নোৱাৰিলে আহিলেও ভাল। শুনিব লাগে, শুনিলেও বহুত একদম শুদ্ধ মনে একদম কাণ পাতি আৰামত শুনিবচোন। কন্যা ৰাশিৰ স্বামী হৈছে বুধ, গতিকে ভগৱান শিৱলিংগৰ ওপৰত গাখীৰ মৌ ঘিৰ দ্বাৰাই অভিষেক কৰিব লাগে, অৰ্পণ কৰিব লাগে। অৰ্পণ কৰোঁতে এটা বেলপাত বা এটা বেল আৰু ধতুৰা ফুল অৰ্পণ কৰিব লাগে। এইখিনি কৰোঁতে ওম নমঃ শিৱায় মন্ত্ৰ ফাঁকি গাই থাকিব লাগে। গালে আপোনাৰ বহুত দুখ হাম কাটিব, আপোনাৰ মনোকামনাখিনি নিশ্চয় পূৰণ হ'ব। আকৌ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ স্বামী হৈছে শুক্ৰ, সেয়েহে তুলা ৰাশিৰ ব্যক্তিসকলে কুঁহিয়াৰ ৰসৰ লগত দৈ মিহলাই যদি ভগৱান শিৱলিংগত অৰ্পণ কৰে বহুত শুভ ফল পাব, মহাদেৱৰ কৃপা অৱশ্যেই পাব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্বামী হৈছে মংগল, গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে পানীৰ লগত গংগা জল আৰু চেনি মিহলাই অৰ্পণ কৰিব লাগে। গংগা জল আৰু চেনি মিহলাই অৰ্পণ কৰিলে বহুত শুভ ফল পাব। ভগৱান শিৱক ৰঙা চন্দনৰ ফুট লগাই দিলেও বহুত শুভ ফল পাব। এই অৰ্পণ কৰি থাকোঁতে আপোনালোকে ওম মল্লিকা অৰ্জুনে নমঃ মন্ত্ৰটো জপ কৰিব। এইটো মন্ত্ৰ জপ কৰিব পাৰিলে খুব ভাল, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুব ভাল। মই লিখি দিছোঁ ভিডিঅ'টোত। ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিসকলৰ স্বামী হৈছে গুৰু বৃহস্পতি, গতিকে ধনু ৰাশিৰ ব্যক্তিসকলে কেঁচা গাখীৰৰ লগত কেশৰ মিহলাই শিৱলিংগত দিব লাগে, মানে অৰ্পণ কৰিব লাগে। লগতে হালধীয়া ফুলো অৰ্পণ কৰিব পাৰে। এনেই ফুল সকলোৱে দিব পাৰে, গতিকে মই এইকেইটা হালধীয়া ফুল দিলে ভাল। আৰু অৰ্পণ কৰি থাকোঁতেই মহাদেৱক ওম কালেশ্বৰাই নমঃ এই মন্ত্ৰফাঁকি নিশ্চয় গাব। এই মন্ত্ৰফাঁকি জপ কৰিলে আপুনি বহুত সুফল পাব। আৰু ইয়াৰ পাছত মকৰ ৰাশি। মকৰ ৰাশি হৈছে মকৰ ৰাশিৰ স্বামী হৈছে শনি, সেয়েহে ভগৱান শিৱলিংগত মৌ আৰু বাদামৰ তেলৰ মিশ্ৰণেৰে অৰ্পণ কৰিব লাগে। অৰ্পণ কৰি থাকোঁতে ওম বেম শংকৰায় নমঃ মন্ত্ৰ জপ কৰিব লাগে। আপোনাৰ সকলো মনোকামনাই পূৰ্ণ কৰিব। মই মন্ত্ৰফাঁকি লিখি দিছোঁ। তাৰপিছত এতিয়া হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ স্বামী হৈছে ইউৰেনাছ, সেয়ে ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ হ'লে মিঠাতেলৰ চাকি জ্বলাই গোটা নাৰিকল অৰ্পণ কৰিব, লগতে মহামৃত্যুঞ্জয় জপ কৰিব ভাল। এনেই লিংগক গাখীৰ ঢালি অৰ্পণ কৰিলে হ'ব, শুভ ফল পাব। আৰু হৈছে মীন ৰাশি। মীন ৰাশিৰ স্বামী হৈছে গুৰু বৃহস্পতি, সেয়েহে ভগৱান শিৱক কেঁচা গাখীৰে লিংগক অৰ্পণ কৰিব লাগে। বাবাক কেশৰৰ ফুট দি নিজেও ল'ব লাগে। অৰ্পণ কৰি থাকোঁতে ওম নমঃ শিৱায় মন্ত্ৰফাঁকি অৱশ্যেই গাব, নিশ্চয় ফল পাব। বন্ধু বান্ধৱীসকল, মই যি উপায়বোৰ কৈছোঁ এই উপায়সমূহ অকল শাওণ মাহত বুলিয়ে নহয়,
আপোনালোকে ভগৱান শিৱক সদায় কৰিব পাৰিব, গোটেই বছৰে সদায় নোৱাৰিলেও সোমবাৰেতো পাৰিব। মাজে মাজে সোমবাৰে ভগৱান শিৱক বাবাক পূজা কৰিব লাগে, গাখীৰ আদি দি অৰ্পণ কৰিব লাগে। যিবিলাক মই কৈছোঁ গাখীৰ, দৈ, মৌ, ৰাখি অনুসৰি অৰ্পণ কৰাৰ কথা, সেয়া অৱশ্যে সকলোৰে বাবে সাধ্য নহ'বও পাৰে। কিছুমানে হয়তো যোগাৰ কৰিব নোৱাৰিবও পাৰে মৌ, গাখীৰ, ঘি। তেতিয়া শুদ্ধ মনেৰে বেলপাতসহ পানী অৰ্পণ কৰিব পাৰিলেও বাবা ভোলেনাথ সন্তুষ্ট হ'ব। কিয়নো তেওঁতো দেখিয়ে আছে আপুনি চেষ্টা কৰিছে, কিন্তু আপুনি যোগাৰ কৰিব পৰা নাই, গতিকে তেওঁ তাতেই সন্তুষ্ট হ'ব। মাত্ৰ আপোনাৰ মনটো নিকা হ'ব লাগে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো নিশ্চয় আপোনাৰ কিছু হ'লেও উপকৃত কৰিব পাৰিছে বুলি আশা কৰিলোঁ। গতিকে আজিলৈ আহিছোঁ, পুনৰ আহিম। নমস্কাৰ।